তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক আজি আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু আজি আমি পাতিম SSC GDৰ কিমান ফৰ্ম ফিল আপ হৈছে আৰু টোটেল ফৰ্ম কিমান ভৰাইছে কেণ্ডিডেটবিলাকে, আৰু লগতে এইবাৰ কম্পিটিশ্যন লেভেলটো কেনেকুৱা হ'ব, কোনটো কাষ্টত কিমানে ভৰাইছে সেই ডিটেইলছখিনি দি দিওঁ। আৰু লগতে আৰু অন্য কথা অলপো আমি ইয়াত ডিছকাশ্যন কৰিম। চ' চেনেলটো যদি নতুনকৈ কোনোবা আহিছা তো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো অল প্ৰেছ কৰি ল'বা, যাতে মই নতুন নতুন আপডেটবিলাক তোমালোকক দিলে সোনকালে পাই যোৱা। আৰু SSC GDৰ মই ৰিটেন ৰিলেটেড, মেডিকেল ৰিলেটেড, ফিজিকেল ৰিলেটেড গোটেইখিনি কথাই তোমালোকক মই জনাই দিম। চ' ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই গৈ থকা, আৰু মই আগলৈও জনাই থাকিম। চ' আজি যদি মই কথা কওঁ যে এতিয়া আমাৰ টোটেল SSC GDত মানে ফৰ্ম ফিল আপ কিমানে কৰিছে বুলি যদি মই কওঁ, তো তেতিয়াহ'লে তোমালোকক মই ডাটাখিনি মই লিখি লৈছোঁ। চ' মই স্ক্ৰীণতো লগাই দিম, তোমালোকে চাই ল'বা। আমাৰ যদি টোটেল ফৰ্ম ফিল আপৰ কথা কওঁ, তেতিয়াহ'লে আমাৰ টোটেল কৰিছে ফৰ্ম ফিল আপ 47,45,501 এখন মানে ফৰ্ম ফিল আপ হৈছে। চ' এতিয়া যদি মই কওঁ যে টোটেল 47,45,501। চ' এতিয়া ইমানখিনি ফৰ্ম ফিল আপ হৈছে, মানে কি আমাৰ 26,000 ভেকেঞ্চিৰ কাৰণে 47 লাখ মানে ফৰ্ম ফিল আপ হৈছে। চ' এতিয়া যদি মই কওঁ যে UR কেটেগৰীৰ মানে আনৰিজাৰ্ভ যিটোক কয় UR কেটেগৰী, চ' UR কেটেগৰীত যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে 6,45,177খন ফৰ্ম মানে কেণ্ডিডেটে ফিল আপ কৰিছে। আৰু আমি যদি সকলোতকৈ কম বুলি কওঁ মানে ফৰ্ম ফিল আপ কৰা, তো তেতিয়াহ'লে এইবাৰ EWS। তো EWSৰ কথা যদি কওঁ, তো তেতিয়াহ'লে EWSত সকলোতকৈ কম বুলি কৈছোঁ, কাৰণ কিয় তাত অনলি অল ইণ্ডিয়া ৰেংকত মানে 2,67,940খন ফৰ্ম ফিল আপ হৈছে। তাৰপিছত OBCৰ যদি কথা কওঁ, তো তেতিয়াহ'লে সকলোতকৈ বেছি ফৰ্ম ফিল আপ আমাৰ অল ইণ্ডিয়া ভিত্তিতে OBCত হৈছে, আৰু সেইটো হ'ল 21,14,972খন ফৰ্ম ফিল আপ হৈছে। তাৰপিছত যদি মই STৰ কথা কওঁ, তো STৰ কথা ক'বলৈ গ'লে 6,11,474টা, মানে STৰ কথা যদি কওঁ 6,11,474টা। চ' STৰ সেইখিনি। আৰু SCৰ যদি কথা কওঁ, তো তেতিয়াহ'লে 11,424টা মানে কেণ্ডিডেটে ফৰ্ম ফিল আপ কৰিছে। চ' এই ডাটাখিনি মই তোমালোকক স্ক্ৰীণত লগাইও দিম, চ' সেইখিনি তোমালোকে পাই যাবা। কিন্তু এতিয়া যদি মই কওঁ যে এইবাৰ আমাৰ কাষ্ট ৱাইজত যদি মই কওঁ যে কম্পিটিশ্যন ক'ত কমিব, কোনটো কাষ্টত বাঢ়িব, চ' যিহেতুকৈ আমি এইটো অল ইণ্ডিয়াত দিছে, মানে অল ইণ্ডিয়াত কিমানে ফৰ্ম ফিল আপ কৰিছে এই SSC GDৰ ভেকেঞ্চিখিনিৰ কাৰণে। কিন্তু আমি অল ইণ্ডিয়াৰটো চাই লাভ নাই, আমাৰ চাব লাগিব অসমৰটো। এতিয়া যদি আমি কওঁ যে অসমৰ, তো এতিয়া যদি মই প্ৰথম URৰ কথা কওঁ, তো URত ধৰি লোৱা 6,45,177খন অল ইণ্ডিয়া ৰেংকত হৈছে, মানে আমাৰ অসমৰ পৰা কিমান হ'ব। তো আমি যদি চাওঁ, তো অসমৰ পৰা আমাৰ খুব বেছি 80,000ৰ পৰা 90,000 ফৰ্ম ফিল আপটো কৰিছে মোৰ মতে। আৰু সেইটো এটা যোৱা বছৰৰ হেৰিতে কৈছোঁ, মই অনুমানত কৈছোঁ। তো মই কিমান ক'লোঁ যে 80,000 পৰা 90,000 কৰিব লাগে, আৰু যদি বেছিটো বেছি চাই তো 1 লাখৰ ওচৰত ফৰ্ম ফিল আপ কৰিছে। তাৰপিছত যদি মই কথা কওঁ SCৰ, যিহেতুকৈ 11,424, তো আমাৰ যদি SCৰ কথা কওঁ, তো অসমত SC মিনিমাম 1,20,000 পৰা 1,40,000 ভিতৰত এপ্লাই কৰিছে। তো SCৰ কথা কৈছোঁ। তাৰপিছত মই যদি STৰ কথা কওঁ, তো STৰ কথা ক'লে ধৰি লোৱা 6,11,474, তো তেতিয়াহ'লে STৰ আমাৰ অসমত যদি চাওঁ, তো বেছিয়ে এপ্লাই কৰা নাই, তোমাৰ 90,000ৰ পৰা 1,20,000 বা 30,000ৰ ভিতৰত এপ্লাই হৈছে। তাৰপিছত OBCৰ যদি কথা কওঁ, যিহেতুকৈ OBC অল ইণ্ডিয়া ভিত্তিতে সকলোতকৈ বেছি, আৰু আমি এটা কথা জানো যে অসমতো প্ৰতি বছৰে OBCৰ বেছিয়ে ফৰ্ম ফিল আপ হয়। চ' 21,14,972খনৰ ভিতৰত যদি মই কওঁ, তো অসমত OBCৰ মিনিমাম 1,70,000ৰ পৰা 2 লাখৰ ওচৰত ফৰ্ম ফিল আপ হৈছে। 1,70,000ৰ পৰা 2 লাখৰ ভিতৰত ফৰ্ম ফিল আপ হৈছে। তাৰপিছত EWSৰ যদি কথা কওঁ, তো তেতিয়াহ'লে 2,67,940টা অল ইণ্ডিয়াত হৈছে। তো আমাৰ অসমত কিমান হ'ব? তো অসমত 1 লাখ বা 90,000, মানে 90,000ৰ পৰা 1,20,000ৰ ভিতৰত EWSৰ কথাটো তোমালোকে ধৰি লোৱা। চ' এতিয়া যদি মই কথা কওঁ, তো এইবাৰ কম্পিটিশ্যন লেভেলটো কেনেকুৱা হ'ব।
চ' এইটো আমাৰ বাবে গুড নিউজ, কাৰণ কিয় SSC GDৰ হিষ্ট্ৰীত এইবাৰ সকলোতকৈ ফৰ্ম ফিল আপ মানে কম হৈছে, এইবাৰ সকলোতকৈ কম ফৰ্ম ফিল আপ হৈছে। চ' সেইটো হিচাপে যদি চাওঁ তো তেতিয়াহ'লে প্ৰতিটো কাষ্টতে কম্পিটিশ্যন লেভেলটো কমিব, মানে কাট অফটো ইমান হাই লেভেলত নুঠে। চ' তাৰে ভিতৰত যদি আমি কওঁ তো EWSৰ কাট অফ এইবাৰ কম থাকিব, আৰু প্ৰতি বছৰ কমেই থাকে কিন্তু এইবাৰ বেছি কম থাকিব। তাৰপিছত যদি মই কওঁ তোমাৰ কি কয় এছ টিৰ নেক্সট কম থাকিব, কাৰণ কিয় ফৰ্ম ফিল আপ কম কৰিছে। তাৰপিছত যদি মই কথা কওঁ URৰ কম থাকিব, মানে এছ টিৰ পিছতে আহিব URৰ বেছি, মানে ফাৰ্ষ্ট কম থাকিব EWS, তাৰপিছত থাকিব ST, তাৰপিছত থাকিব UR, তাৰপিছত থাকিব SC, তাৰপিছত থাকিব OBC। আৰু তাৰ বাদেও আমাৰ এক্স ছাৰ্ভিচমেন বুলি যিটো আছে, সেইটো এটা ৰিজাৰ্ভেশ্যন কোটা হয়। চ' তাত মানে টোটেল ফৰ্ম ভৰাইছে 5,514খন ফৰ্ম ভৰাইছে। তো সেইটো কথা আমি পাতি লাভ নাই, যিহেতু সেইটো এক্স ছাৰ্ভিচমেনৰ হয়। চ' সেইটোৰ লগত আমাৰ কোনো ৰিলেট নাই। কিন্তু এই বস্তুখিনি তোমালোকক মই ডাটাখিনি ক্লিয়াৰ কৰি দিলোঁ। চ' মই স্ক্ৰীণত লগাই দিম কোনটো কাষ্টৰ কাৰণে কিমান, মই কৈ দিছোঁ, আৰু তোমালোকে নিশ্চয় চাইছাও, অফিচিয়েলিভাৱে মই গ্ৰুপতো দিয়ে দিছোঁ। চ' এইখিনি আছিল আমাৰ ডাটা। এতিয়া কথা হ'ল আমাৰ যিহেতুকৈ মানে এপ্লাই ডেট শেষ হৈ গ'ল, আৰু মই এপ্লাই ডেট চলি থাকোঁতে কৈছিলোঁ যে আমাৰ SSCয়ে RTI থ্ৰুৱেদি এইখিনি কথা এপ্লাই পিছতে উলিয়াই দিব, আৰু সেইমতে দিলেও, কাৰণ আগৰ পৰা তেনেকৈ দিয়ে আছে। চ' এতিয়া আমাৰ পোষ্ট কিমান আহিল, কিমান ফৰ্ম ফিল আপ হ'ল, কাৰেকশ্যন ডেট, এইবিলাক আৰু ভাবি থাকি লাভ নাই। এইখিনি হৈ গ'ল অলৰেডি, সেইখিনিৰ পৰা আমি ওলাই আহিলোঁ। এতিয়া যদি আমি ভাবোঁ তো এতিয়া একমাত্ৰ কথাটো হ'ল আমি ৰিটেনক লৈ ভাবিব লাগিব, আৰু ৰিটেনক লৈ ভাবাৰ পিছত তাৰপিছত আহিব আমাৰ চিন্তা ফিজিকেলক লৈ, তাৰপিছত আহিব মেডিকেলক লৈ, তাৰপিছত আহিব আমাৰ ফাইনেল কাট অফক লৈ। চ' এতিয়া যদি কথা কওঁ যে এইবাৰ আমাৰ কাৰণে এটা ভাল সুবিধা আছে বুলি কিয় কওঁ, কাৰণ যদিও পোষ্ট কম হিচাপে আমাৰ ফৰ্ম ফিল আপো কম হৈছে। চ' সেইটো কাৰণে কাট অফ মানে ধৰি লোৱা 50,000 যিটো কাট অফ গৈছিল, 26,000টো হয়তো সেনেকুৱাই থাকিব, কিন্তু অলপ তাতকৈ 2-1 এটা বাঢ়িব পাৰে বা অলপ বাঢ়িব পাৰে, কিন্তু ইমান অভাৰ নাবাঢ়ে। কিন্তু যেতিয়া আমি ভাবিছিলোঁ যে যদি এই 26,000 ভেকেঞ্চিত ফৰ্ম ফিল আপ ধৰি লোৱা একদম 70 লাখ 80 লাখে কৰে, তো তেতিয়াহ'লেতো কম্পিটিশ্যন লেভেলটো কোনফালে গৈ পালেগৈ হয় তাৰ ঠিক নাই। সেইকাৰণে মই এটাই কথা ক'লোঁ যে এতিয়া এই ভেকেঞ্চিখিনিৰ বাবে খুব এটা সোণালী চান্স, আমাৰ এইবাৰ বিশেষ কৰি অসমৰ ছোৱালীখিনিৰ কাৰণে খুব এটা ভাল সুযোগ আছে, আৰু লগতে ল'ৰাখিনিৰ বাবে। চ' এতিয়া যিখিনিয়ে মেহনত কৰিছা, মানে ইমান দিন কষ্ট কৰি পঢ়ি আছা, আৰু ধৰি লোৱা বেছি দিন নাই, চ' এইকেইদিন যদি আৰু অলপ ভালকৈ পঢ়ি দিব পাৰা, তো তেতিয়াহ'লে এইবাৰ এই পোষ্টখিনিত তোমালোকে নিশ্চয় ল'ব পাৰিবা। চ' আজিলৈ মোৰ এইটো এটা সৰু আপডেট আছিল, তোমালোকলৈ মই এই ভিডিঅ'টো দিম, চ' চাবা। আৰু লগতে মই আকৌ ৰিজনিঙৰ ওপৰত দিম, আৰু অন্য যি আপডেট আহে মই চব জনাই থাকিম। চ' ভিডিঅ'বিলাক চাবা বুলি আশা কৰিলোঁ। লগতে তোমালোকে ভাল পালে এটা লাইক কৰি দিবা। চ' আজিলৈ ইমানে আছিল, ধন্যবাদ। জয় আই অসম।